নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ঝাৰখণ্ডত যি ঝাৰখণ্ড টেট ভাৰ্চেছ চি টেটৰ গোচৰ চলি আছে আৰু মহামান্য সুপ্ৰিম কোৰ্টত সেই গোচৰৰ শুনানি ইতিমধ্যে হৈ গৈছে। যোৱা 11 ছেপ্টেম্বৰ আৰু 12 ছেপ্টেম্বৰ তাৰিখত লাষ্ট হিয়াৰিং হৈ গ'ল আৰু আদালতে এই যিটো কেছ বা গোচৰ সেই গোচৰৰ ৰায়দানটো সুৰক্ষিত ৰাখিছে, অৰ্থাৎ ৰিজাৰ্ভ ৰাখিছে। আশা কৰা হৈছে আগন্তুক 10-15 দিনৰ ভিতৰত ৰায়দানটো ৰাজহুৱা কৰিব। গতিকে ঝাৰখণ্ডৰ ক্ষেত্ৰত চি টেট অমান্য যিটো গোচৰ, সেই গোচৰটোৰ বিষয়ে সবিশেষ ইতিমধ্যে আমি আলোচনা কৰিছোঁ। তথাপিও যিসকল প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকক জনাব বিচাৰিছোঁ যে ঝাৰখণ্ড চৰকাৰে যে শিক্ষক নিযুক্তিৰ কাৰণে যেতিয়া বিজ্ঞাপন প্ৰকাশ কৰিছিলে, তেতিয়া ঝাৰখণ্ডৰ যি জে টেটৰ প্ৰাৰ্থীসকলকহে তাত সুযোগ দিছিলে, চি টেটসকলক সুযোগ দিয়া নাছিলে। আৰু তেতিয়া সেই চি টেটৰ প্ৰাৰ্থীসকলে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত তেওঁলোকে গোচৰ তৰিছিলে আৰু উচ্চ ন্যায়ালয়ে চি টেটৰ সপক্ষত ৰায়দান দিছিলে। ইয়াৰ ফলত পিছত গতিকে জে টেটৰ সমৰ্থক তথা ঝাৰখণ্ড চৰকাৰে উচ্চতম ন্যায়ালয়ত গোচৰটো সেই হাইকোৰ্টৰ ৰায়দানটো চেলেঞ্জ কৰে আৰু তাৰ ভিত্তিতে বৰ্তমান এই যিটো গোচৰ সুপ্ৰিম কোৰ্টত চলি আছে। আৰু ঝাৰখণ্ডৰ ক্ষেত্ৰত চিটুৱেশ্যনটো কিছু বেলেগ, কিয়নো তাত বিভিন্ন ধৰণৰ জনজাতীয় লোকসকল আছে আৰু জনজাতীয় ভাষা প্ৰাধান্য দিব লাগে বুলি ঝাৰখণ্ড চৰকাৰে কৈছে আৰু চি টেটত সেই জনজাতীয় ভাষাসমূহ অন্তৰ্ভুক্ত নহয়। গতিকে ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ আৰু কথা আছে। আৰু ঠিক একেদৰে চি টেটৰ অধিবক্তায়ো সবল যুক্তি আদালতত হেৰি কৰিছে, কিয়নো 2016 চনৰ পৰা তাত নতুনকৈ জে টেট বা ঝাৰখণ্ড টেট অনুষ্ঠিত হোৱা নাই। পিছে শেহতীয়াকৈ অহা অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছে ঝাৰখণ্ড টেট। গতিকে এই সকলোখিনি দিশ চালি জাৰি চাইছে আৰু যোৱা 11 আৰু 12 ছেপ্টেম্বৰ দুদিনীয়াকৈ খুব দীঘলীয়া হিয়াৰিং হৈছে। তাৰপিছত ৰায়দানটো সুৰক্ষিত ৰখা হৈছে। গতিকে এই ৰায়দানটোৱে সমগ্ৰ ভাৰতবৰ্ষতে কিন্তু এটা প্ৰভাৱ বিস্তাৰ কৰিব বুলি তাত কথাটো উল্লেখ হৈছে। আপোনালোকে নিশ্চয় জানে NISৰ ক্ষেত্ৰতো তেনেদৰে গোটেই গোচৰটো সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰতে NIS DLEDৰ কথাটো প্ৰযোজ্য হৈ গ'ল। গতিকে এই ক্ষেত্ৰত যদি চি টেটসকলৰ পক্ষত ৰায়দানটো আহে, তেতিয়া চি টেট সকলোতে বাহাল থাকিব। আৰু যদি কিবা কাৰণত ঝাৰখণ্ড টেটৰ সপক্ষত ৰায়দানটো আহে, তেতিয়া চি টেটসকল যদি বাদ পৰে, তেতিয়া কিন্তু অন্যান্য ৰাজ্য, অসমকে ধৰি অন্যান্য ৰাজ্যতো ইয়াৰ প্ৰভাৱ কিন্তু পৰিব। গতিকে এতিয়া কাৰ পক্ষত আদালতে ৰায়দান কৰে সেইটো খুব বিচাৰ্য বিষয়। গতিকে চি টেটৰ সপক্ষতে আহেনে যে ষ্টেট টেট বা ঝাৰখণ্ড টেটৰ সপক্ষতে আহে, এতিয়ালৈকে ক'ব পৰা নহয়, কিন্তু দুয়োটা পক্ষই সবল যুক্তি দিছে। গতিকে এই যিটো ফলাফল পৰৱৰ্তী সময়ত কিন্তু প্ৰাথমিক পৰ্যায়ত শিক্ষক নিযুক্তিত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। গতিকে এই সম্পৰ্কত অৰ্ডাৰটো ওলোৱাৰ লগে লগে আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা নিশ্চিত, যিটো সপক্ষতে ৰায়দানটো নাহক কিয়, যদি ঝাৰখণ্ড টেটৰ বা ষ্টেট টেটৰ সপক্ষত আহে, তেতিয়াও এক বেলেগ ধৰণৰ সমগ্ৰ ভাৰতবৰ্ষতে তাৰ প্ৰভাৱ পৰিব। আৰু যদি চি টেটৰ সপক্ষত আহে, তেতিয়াও সমগ্ৰ ভাৰতবৰ্ষতে এটা প্ৰভাৱ পৰিব। গতিকে এতিয়া আমি আদালতৰ কথাটো ক'ব পৰা নাযায়। আপোনালোকে আদালতৰ লাইভ কেছ নাম্বাৰটো মাৰি লাইভ হিয়াৰিং যি হৈছিলে সেইখিনিও আপোনালোকে চাব পাৰিব। বহুত দীঘলীয়াকৈ হৈছিলে, দুয়োটা পক্ষই সবল যুক্তি তাত অৱতাৰণা কৰিছে আৰু সকলোখিনি যিহেতু পেপাৰ চাব বিচাৰিছে, সেইকাৰণে ৰায়দানটো বা অৰ্ডাৰটো প্ৰকাশ কৰি দিয়া নাই যে দুয়োটা পক্ষৰ পেপাৰখিনি কি আছে, যুক্তিৰ উপৰিও পেপাৰখিনি বা ডকুমেণ্টছখিনি তন্নতন্নকৈ আদালতে পৰীক্ষা কৰিব। তাৰপিছতহে এই যিটো অৰ্ডাৰটো বা ফাইনেল যিটো জাজমেণ্টটো আহিব, প্ৰকাশ কৰিব। গতিকে সকলোখিনি পেপাৰ তন্নতন্নকৈ চাব বিচাৰিছে। গতিকে সেইখিনিৰ কাৰণে ৰায়দানটো এতিয়া সুৰক্ষিত ৰাখিছে আৰু পৰৱৰ্তী সময়ত ইয়াৰ যিটো ফলাফল ওলাব, ই কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ বিশেষকৈ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত, শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচনা হ'ব। যিদৰে NIS DLEDৰ যিটো ৰায়দান হ'ল, সেই ৰায়দানটোৰ ফলত সমগ্ৰ ভাৰতবৰ্ষতে প্ৰভাৱ পৰিল। ঠিক একেদৰে LBৰ ক্ষেত্ৰত যেনেদৰে BEd প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত যিটো সুপ্ৰিম কোৰ্টৰ পৰা ৰায়দান আহিছিল, সেই ৰায়দানটো সমগ্ৰ ভাৰতবৰ্ষতে প্ৰভাৱ বিস্তাৰ কৰিলে। গতিকে মহামান্য সুপ্ৰিম কোৰ্টে যদিও এখন ষ্টেটৰ ক্ষেত্ৰত ৰায়দান দিয়ে, কিন্তু তাৰ প্ৰভাৱ সমগ্ৰ দেশতে পৰে। গতিকে এই যিটো ইতিমধ্যেই হিয়াৰিং সম্পন্ন হৈ গৈছে, ৰায়দানটো বা ইয়াৰ যিটো ফাইনেল জাজমেণ্ট বা অৰ্ডাৰ ৰিজাৰ্ভ কৰি ৰাখিছে, সেইটো প্ৰকাশ পোৱালৈ সকলোৱে অপেক্ষা কৰিছে। কোনটো পক্ষত দিয়ে, চি টেটৰ সপক্ষত দিয়ে নে ষ্টেট টেট বা ঝাৰখণ্ড টেটৰ সপক্ষত দিয়ে,
সেইটো সময়ত গম পোৱা যাব। এতিয়া অনুমানৰ ভিত্তিত একো ক'ব পৰা নাযায়। গতিকে আজি আপোনালোকৰ কাৰণে এইখিনি তথ্য আগবঢ়াই দিলোঁ। পৰৱৰ্তী সময়ত এই সম্পৰ্কত আপডেট অহাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বৰ্তমান সময়ত এটা কথা স্পষ্ট যে ৰায়দানটো ৰিজাৰ্ভ হৈ আছে, তাক প্ৰকাশ কৰাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ আহোঁ।